নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, টাইম 8ৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰকাৰী ঘৰলৈ ইয়াতে লিখা আছে, আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে? 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰী পাব চৰকাৰী পকী ঘৰ। PMAY ঘৰ দিয়াৰ নামত টকা লেনদেন কৰাৰ পৰা সাৱধান হওক। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাছিল, যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাছিল, সেইসকল মানুহৰ বাবে চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছিল চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ কাম। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই, তেন্তে আজিয়ে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তো আজিয়ে নিজৰ পঞ্চায়তত গৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিব লাগিব, কিয়নো ইয়াতে উল্লেখ কৰা অনুযায়ী আজিয়ে হ'ল চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰাৰ অন্তিম সময়সীমা। সেইকাৰণে 22 অক্টোবৰ তাৰিখ মানে আজিয়ে আপোনালোকে কৰিব লাগিব চৰকাৰী ঘৰ পোৱাৰ কাৰণে জিঅ' টেগিঙৰ কাম। তো জিঅ' টেগিং যদি কৰা নাই, তেন্তে অতি সোনকালে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা। লগতে ইতিমধ্যে 5খন ৰাজ্যৰ কৃষকসকলক ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদান কৰিছে। তো যিসকল কৃষকে এতিয়ালৈকে টকা পোৱা নাই, সেইসকল কৃষকে কেতিয়া টকা লাভ কৰিব, এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। নিউজ 18ৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো নিউজ 18ৰ ফালৰ পৰা কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে PM কিষাণ सम्मान निधि 21 ইনষ্টলমেণ্ট। তাৰপিছত আৰু লিখা আছে, त्योहारों के इस मौसम में देश के करोड़ों किसानों की उम्मीद है कि उन्हें भी सरकार की तरफ से कोई सहायता या तोहफा मिलेगा। उनकी इस उम्मीद जुड़ी है प्रधानमंत्री किसान सम्मान निधि योजना से, जिसकी तहत केंद्रीय सरकार जल्द ही 21वीं किस्त जारी करने वाली है। तो তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে, इस योजना की तहत हर साल किसान को 6000 रुपये की आर्थिक मदद दी जाती है, जो 3 किस्त में मिलते हैं। अब तक सरकार 20वीं किस्त जारी कर चुकी है और अभी 21वीं किस्त जारी करेंगे। तो তাৰপিছত আৰু লিখা আছে, 21वीं किस्त अक्टूबर में आने की उम्मीद है। सरकार हर 4 महीने में 2000 रुपये की किस्त देती है। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকক ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰতি 4 মাহৰ মূৰে প্ৰদান কৰা হয় PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত চলিত মাহৰ ভিতৰতে সোমাব পাৰে PM কিষাণ আঁচনিৰ ধন।